আমাৰ হাজৰিকা বাপজনকে প্ৰমুখ কৰি প্ৰতিজন পাঠকৰ লগত যে আমি দুই এফাকি গাই আছো, এয়া আমাৰ নিজস্ব একো নাই। আপোনালোকে আমাক ইমান আশীৰ্বাদ দিছে, কেৱল আপোনালোকৰ আশীৰ্বাদৰ শক্তিত আমি মাত্ৰ ভাগৱতৰ 7টা অধ্যায় মুখস্থ কৰিছো। আপোনালোকৰ কৃপাৰ বলত, আমাৰ নিজৰ শক্তি নাই। সেয়েহে আপোনাৰ খবৰ মাজত এই অনুষ্ঠানৰ শেষ মুহূৰ্তত এটাই কওঁ, ভকত আজিলৈ মাগিলো বিদায়, জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম দুনা, আপোনা খবৰে ভক্তি ভাৱনাই আমাক আনিব উভতাই, পিছে যাবৰ পৰতে মহাভাগৱত সাক্ষী ৰাখি এটি কথা কওঁ পুনৰাই, আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই, সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি, সেয়াও আমি দেখা নাই। আজিলৈ ভাগিলো বিদায়। এই আশাৰে আমি কৃপালু বাপজনা পাঠ ভাগ